নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যোৱাকালি মই এটা ভিডিও দিছিলো যিখিনি এবাৰ হায়াৰ সেকেন্ডাৰী পাস কৰিছে যিখিনি ছাত্ৰ ছাত্ৰীয়ে এবাৰ হায়াৰ সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে বিএ বিএসসি বিকম ফাৰ্স্ট সেমিস্টাৰত এডমিশন ল'ব পাৰিব অকল বিএ বিএসসি বিকম বুলি নহয় যিখিনি ডিগ্ৰী কোৰ্স কৰিব যিখিনি টেকনিক্যাল বা নন টেকনিক্যাল যিখিনি কোৰ্স কৰিব আৰু সকলোখিনি কোৰ্সৰ বাবে আৰু সৰকাৰি হক বা ব্যক্তিগত হক গভৰ্নমেন্ট হক বা প্ৰাইভেট হক তাৰ পাছত তোমালোকৰ যিমানখিনি ষ্টেট বিশ্ববিদ্যালয় থাকে ৰাজ্যিক বিশ্ববিদ্যালয় থাকে সকলোখিনিতে তোমালোকে আবেদন কৰিব লাগিব স্মাৰ্ট পৰ্টেলত গৈ পেলাই তোমালোকে আবেদন কৰিব লাগিব তোমালোকে যদি কলেজত আবেদন কৰিম বুলি ভাবিছা তেন্তে তোমালোকে স্মাৰ্ট পৰ্টেলতে আবেদন কৰিব লাগিব যদি তোমালোকে ইউনিভাৰ্সিটিত আবেদন কৰিম বুলি ভাবিছা যেনেকৈ লাইক গুৱাহাটী ইউনিভাৰ্সিটি কটন ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি এনেকৈ তোমালোকে তাহে পৰ্টেলটোতে আবেদন কৰিব লাগিব আৰু আছিল তোমালোকৰ সিইউটি এটা তোমালোকৰ এন্ট্ৰেন্স এক্সাম আছিল যেনে সেই এক্সামটো জুনে পাস কৰিছে বা কৰিব তেওঁলোকে তো ডাইৰেক্ট ইউনিভাৰ্সিটিত এডমিশনটো পাই যাব যিখিনি এন্ট্ৰেন্স দিছে তেওঁলোকে স্মাৰ্ট পৰ্টেলত আবেদন নকৰিলেও হয় হেতুটো বেলেগ এটা চেপ্টাৰ হেতু বাদ দিয়া এতিয়া যেহেতু তোমালোকে এবাৰ হায়াৰ সেকেন্ডাৰী পাস কৰিছা একেবাৰে সিম্পল কথা কিছুমানে ডিগ্ৰী কৰিব বিএ বিএসসি বা বিকম কোনবা এটা ষ্ট্ৰীমত মুঠতে ল'ব আৰু বিএ হক বা বিএসসি হক বা বিকম হক কোনবা এটা তাত ল'ব আৰু ডিগ্ৰী কোৰ্স কৰিব আৰু ঠিক আছে তাৰ বাবে তোমালোকৰ ডিগ্ৰী কোৰ্সটো হ'ব 4 বছৰীয়া ঠিক আছে 4 বছৰীয়া হ'ব আগতে আছিল 3 বছৰীয়া আমি পঢ়ি থাকোতে 3 বছৰীয়া আছিল এতিয়াতো সকল 4 বছৰীয়া অকমান লঙে হৈছে তথাপিও ঠিক আছে আৰু তোমালোকৰ তাৰ বাবে প্ৰথমতে কৈৰো ডকুমেন্টছ কিনি কি লাগিব চোৱা বহুতে সুধি আছিল প্ৰথমতে মেইন কথাটো হৈছে ইনকাম সাৰ্টিফিকেট তাতে এটা ইনকাম সাৰ্টিফিকেট অপচন আছে ইনকাম সাৰ্টিফিকেট চোৱা এবাৰ যেটো মেট্ৰিকৰ অনলাইন কৰিছিল তেতিয়া আমাৰ তেতিয়া সিএমএ বা শিক্ষামন্ত্ৰীয়ে ক'লে যেন ইনকাম সাৰ্টিফিকেট নালাগে মেট্ৰিকৰ কাৰণে ঠিক একে তোমালোকৰ কাৰণেও নালাগিবও পাৰে যদি তেওঁলোকক নালাগিছে সিম্পল ফন্দা তোমালোককো নালাগে আৰু কাৰণে তোমালোকে ইমান চিন্তা কৰিব নালাগে যদি লাগে না যদিও লাগে তোমালোকে আবেদন কৰিব পাৰিবা বেছি দিন টাইম নালাগে নহয় খুব বেছি তোমালোকৰ এসপ্তাহ সময় লাগে এতিয়া এসপ্তাহও নালাগে মই এপ্লাই কৰা ভিডিও বনাই থোৱা আছে হেতু মেট্ৰিকৰ কাৰণে আছিল একে হয় মেট্ৰিক হায়াৰ সেকেন্ডাৰী বুলি কথা নাই তোমালোকে সেই ভিডিওটো যদি চোৱা নিজে নিজৰ মোবাইলতে আবেদন কৰিব পাৰিবা আজিকালিতো সকলোৰে মোবাইলত গুগল পে ফোন পে এইবিলাক অনলাইন পে থাকে তোমালোকে যা 40 টকা এটা পইচা কাটি পেলাই তোমালোকে অনলাইনটো কৰিব পাৰিবা মই ভিডিওটোৰ ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব তোমালোকে গৈ পেলাই কৰি লবা ইনকাম সাৰ্টিফিকেটখন আবেদন কৰিবলৈ ডকুমেন্টছ বেছি বিশেষ নালাগে প্ৰথমতে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰখন লাগিব ইনকাম সাৰ্টিফিকেট বনাবৰ বাবে আৰু খাজনা ৰচিদটো হলো যায় কিছুমানৰ 24 হলো হৈ যাব আমি 24 এপ্লাই কৰি দিছো আহি গৈছে কাস্টমাৰৰ 25টো হলে বেছি ভাল 24 আহি যাব হে আৰু আধাৰ কাৰ্ডটো লাগিব তোমালোকৰ দেউতাৰ আধাৰ কাৰ্ডটো লাগিব যদি দেউতাৰ কাৰণে বনোৱা দেউতাৰ যদি দেউতা নাই তেতিয়া মাৰ ভাগ বনাবলৈ মাৰ কাৰণে বনাবলৈ ঠিক আছে যাৰ যাৰ দেউতা আছে সবে দেউতাৰ কাৰণে বনাবা নিজৰ নামত ইনকাম সাৰ্টিফিকেট নুলাই হেতু বহুতে খুদি থাকে সো যদি প্ৰয়োজন হয় তোমালোকে বনাবা 40 টকা পইচা দি ডকুমেন্টছ কিনি যদি আছে বনাই থবা আৰু গাঁওবাৰ পৰা সাৰ্টিফিকেটখন লিখাবলৈ গলেতো পইচা নলয়ে জুনে লবটো তেটো ফসিব আৰু এটো নোটিফিকেশনটো ওলাইছিলে একদম পইচা লব নোৱাৰে যেটো গাঁওবিলাকৰটো দৰমহা ভাইছে ন সেইভাবে তেওঁলোকে পইচা লব নোৱাৰে আজিকালি হেতু ফসি যাব ডাইৰেক্ট কমপ্লেইন দিলে ফসি যাব তোমালোকে পইচা নিদিব খুব বেছি দিব পাৰা 10 টকা মান কাৰণ হেতু যেটো কাগজ লিখি দিও কাগজখনৰ প্ৰিন্টৰ দামটো দিব পাৰা আৰু হেতু বেলেগ কথা ঠিক আছে মই ইনকামৰ কথাটো কৈলো যদি তোমালোকে এপ্লাই কৰিব পাৰা কৰি লবা নতুবা তোমালোকে ৰেশন কাৰ্ডখন দি দিবা কিছুমানে সুধি থাকে বিপিএল কাৰ্ড কোনখন বা ৰেশন কাৰ্ড কোনখন চোৱা একেটা কথা তোমালোকে যিখন চাউল খাই থাকা যিখন কাৰ্ড আছে ৰেশন কাৰ্ড যিখনৰ পৰা চাউল পোৱা সেইখন কাৰ্ড আপলোড কৰি দিবা খেল খতম ঠিক আছে তাৰ পাছত আৰু এটা কথা সুধি আছে পিআৰসি মানে তাত আছে ডমিসাইল সাৰ্টিফিকেট মানে হৈছে পিআৰসি তাত কথাটো কোন উল্টাকে বুজাই দিছে কিছুমানে এটা কমেন্ট দিব ডমিসাইল সাৰ্টিফিকেট আমুকটো তোমালোকে গুগলত যদি সাৰ্চ কৰা ডমিসাইল সাৰ্টিফিকেট মানে হৈছে পিআৰসি মানে হৈছে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ডমিসাইলখন একে সেম টু সেমে কাম কৰে পিআৰসি খন দিলে ডমিসাইলখন নিদিলেও হয় ডমিসাইল মানে পিআৰসি এটো তোমালোকে মনত ৰাখা এক্সট্ৰাকে আকৌ ডমিসাইল সাৰ্টিফিকেট বুলি এপ্লাই কৰিবলৈ যোৱা তুমি গুগলত পিআৰসি খনে পাবা এক্সট্ৰাকে তেনেকা নাই পিআৰসি যদি পিআৰসি খন তোমালোকে এতিয়ালৈকে আবেদন কৰা নাই মই পিআৰসি সম্পৰ্কে ভিডিও বনোৱা আছে তোমালোকে যোৱা পিআৰসি সম্পৰ্কে ভিডিও বনোৱা আছে
তুমি ভিডিওটো সম্পূৰ্ণ ভিডিওটো চাবা ডেসক্ৰিপচনত সব লিংক দিয়া আছে ইনকমৰ দিয়া আছে পিআৰসি দিয়া আছে তোমালোকে গৈ পেলাই চাবাগে পিআৰসি আবেদন কৰিব পাৰিবা মাত্ৰ 10 টকা পইচা দি তোমালোকে পিআৰসি নিজৰ মোবাইলতে আবেদন কৰিব পাৰিবা পিআৰসি কাৰণে ডকুমেন্টছ কি কি লাগে মই সকলোখিনি কোৱা আছে তোমালোকে সেই ভিডিওটো চোৱাগে এইটো ভিডিও বহুত দীঘলীয়া হৈ যাব তোমালোকৰ আমনি লাগি যাব পাৰে সেইকাৰণে মই এই ভিডিওটো নকওঁ ঠিক আছে যদি পিআৰসি খনো তোমালোকে আবেদন কৰি থবা সো পিআৰসি খন লাগিব উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে পিআৰসি কম্পালসৰি মনত ৰাখিবা যদি পিআৰসি খন তোমালোকে এতিয়া আবেদন কৰি থোৱা যদি বোলে অনলাইন কৰোতে দিব তোমালোকে নোৱাৰিলা তেন্তে পিআৰসি জায়গাত আধাৰ কাৰ্ডটো দি দিবা যেহেতু আমি কৰি থকা এক্সপেৰিয়েন্স আছে আমি লাষ্ট 3 ইয়াৰ্ছৰ পৰা কৰি আছো যেটো ডিগ্ৰী হওক বা বিএ ফাৰ্স্ট সেমিস্টাৰ অনলাইন হওক হেখিনি কৰি আছো সব তাত আধাৰ কাৰ্ডটো দিলেও হৈ যায় এটো কলেজৰ লগত আমি আগতে পাতি থোৱা আছে যদি পিআৰসিও নাই ডমিসাইল সাৰ্টিফিকেটও নাই কি দিবা এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ডটো দিব লাগিব হয় ঠিক আছে হেতুৱে আৰু আইডেন্টিটি প্ৰুফ হিচাপে তোমালোকে ভোটাৰ কাৰ্ড দিব পাৰা ভোটাৰ কাৰ্ডটো তোমালোকৰটো নোলাবই আছে কেতিয়া ভোটাৰ কাৰ্ডটো স্কিপ কৰা পান কাৰ্ড যদি মাইনৰখন দিব পাৰা নিদিলেও নাই তোমালোকৰ সবতছে বেষ্ট আছে বেংক পাছবুক তোমালোকৰ সবৰে বেংক পাছবুক উইথ ফটোগ্ৰাফ যিখন বেংক পাছবুক লগতে ফটোখন থাকে সেইখন দি দিবা আৰু ৰেচন কাৰ্ডখন দিলে হৈ যাব একেবাৰে সিম্পল এইটো আছে ইমান মাথা মাৰি থাকিব নালাগে কিছুমান সুধি থাকে মাইনৰ পান কাৰ্ড আছে হেতু দিব পাৰা নিদিব পাৰা তোমালোকৰ কথা বেংক পাছবুকখন দিটা বেছি ভাল বেংক পাছবুকখন লাগে স্কুল বিলাকতো বেংক পাছবুক বিচাৰে মানে কলেজও বিচাৰিলে বেছি ভাল আৰু তুমি দি দিবা পাৰিলে তোমালোকে বেংক পাছবুকখনে দিবা তাৰ পাছত আহিলে কাষ্ট সাৰ্টিফিকেট জেনেৰেল কাষ্টখিনিৰ কাৰণে কাষ্ট সাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই অকল লাগিব এমওবিসি ওবিসি এসটি এসসি তেওঁলোকৰ বাবে কাষ্ট সাৰ্টিফিকেট লাগিব এতিয়া মেইন কথাটো হৈছে কাষ্ট সাৰ্টিফিকেট সবৰে আছে অফলাইনখন সবৰে আছে মই ভাবো অফলাইনখন সবৰে আছে যাৰ যাৰ নাই কাষ্ট সাৰ্টিফিকেট সম্পৰ্কে মই ভিডিও আনিম তোমালোকে চাবা মই অলৰেডি ভিডিওটো ৰেকৰ্ডিং কৰি থোৱা আছে কিন্তু এডিটিং কৰি পেলাই আপলোডহে কৰা নাই সময়ৰ অভাৱ কাৰণে মই তথাপিও তোমালোকক যেহেতু কথাটো কৈছো ভিডিওটো কাইলে মানে আনিম সাকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা সকলোখিনি ইনফৰমেশন পাই দিবা ইনফৰমেটিভ ভিডিও তোমালোকক দিও তোমালোকৰ বাবে বনাও ঠিক আছে তাৰ পাছত এতিয়া কাষ্ট সাৰ্টিফিকেটনৰ কথাটো শুনা যদি তোমালোকৰ যিখন পুৰণা কাষ্ট সাৰ্টিফিকেট আছে যিখন হাতেৰে যে লিখে হাতেৰে লিখাখন হেখনক কয় ওল্ড কাষ্ট এতিয়া যিখন কাষ্ট ওলাইছে হেখন ডিজিটেল কাষ্ট কয় হেখন কাষ্ট সাৰ্টিফিকেটত তোমাৰ কম্পিউটাৰ টাইপ থাকিব তোমাৰ সাৰ্টিফিকেট নাম্বাৰ থাকিব এপ্লিকেশন নাম্বাৰ থাকিব সব থাকিব হেখন কয় ডিজিটেল কাষ্ট তোমালোকে ডিজিটেল কাষ্টখন বনাই লবা মই যেটো ভিডিও দিম হে ভিডিওটো চাই সেম টু সেম বনাব পাৰিবা যাৰ যাৰ শুনা কাষ্ট সাৰ্টিফিকেট বনাবলে ডকুমেন্টছ কি কি লাগিব ডকুমেন্টছ লাগিব তোমাৰ আধাৰ কাৰ্ডটো দেউতাৰ কাষ্ট সাৰ্টিফিকেটখন আৰু তোমাৰ ফটোকপি ঠিক আছে এটো হগল নতুনখিনিৰ কাৰণে জুনে যাৰ যাৰ কাষ্ট সাৰ্টিফিকেট নাই নতুনকে কাষ্ট সাৰ্টিফিকেট বনাবৰ তেওঁলোকক লাগিব আধাৰ কাৰ্ড দেউতাৰ কাষ্ট সাৰ্টিফিকেট যদি দেউতাৰ কাষ্ট সাৰ্টিফিকেট নাই তেন্তে তোমাৰ ককাই ভাই বাই ভনী যাৰ আছে তাৰ দি দিবা আৰু তোমাৰ ফটোকপি আৰু এখন এপ্লিকেশন ফৰ্ম আছে সেই ফৰ্মখনৰ বিষয়ে মই ভিডিওটোত কৈ দিম ঠিক আছে এখন হলকল নতুনখিনিৰ কাৰণে যিখিনি পুৰণা যাৰ মানে অলৰেডি কাষ্ট সাৰ্টিফিকেট আছে তেওঁলোকে ডিজিটেল কিয় কৰিবা জানানে তোমালোকে এনএসপি স্কলাৰশিপ মই যেহেতু এনএসপি স্কলাৰশিপ ভিডিও বনাইছিলো তোমালোকে ভালেমান ৰেসপন্স দিছা ভাল লাগিছে বাৰু হে এনএসপি স্কলাৰশিপটো কৰিবৰ বাবে ডিজিটেল কাষ্ট সাৰ্টিফিকেটখন কম্পালসৰি লাগিবই হেইবাবে তোমালোকে কি কৰিবা তোমালোকে বনাবলৈ হলে প্ৰথমতে লাগিব কাষ্ট সাৰ্টিফিকেটখন লাগিব যিখন পুৰণা কাষ্ট সাৰ্টিফিকেটখন আপলোড দিবা আধাৰ কাৰ্ডটো দিব ফটোকপি দিবা পাছপোৰ্ট সাইজ আৰু এপ্লিকেশন ফৰ্মখন আছে এখন হাতেৰে কম্পিউটাৰ দোকান গৈ প্ৰিন্ট আউট কৰিবা 10 টকা এটা ল'ব দুটা সাইডে থাকিব প্ৰিন্ট আউট কৰি নিবা হাতেৰে লিখিবা হাতেৰে লিখা আছে এখন ফটো মাই আপলোড দি দিবা কাম খতম তোমালোকে 40 টকা পইচা দি নিজৰ মোবাইলতে কৰিবা কম্পিউটাৰ দোকান গলে তোমালোকক 150 টকা বা 200 টকা চাৰ্জ কৰে কবাত বেছিকে চাৰ্জ কৰি দিয়ে ঠিক আছে হিমানটোৱে এইখিনি ডকুমেন্টছখিনি কইলো আৰু কথাটো কম বেলেগ হৈ গলগে এতিয়া আহি গল হাই সেকেন্ডাৰী পাস কৰা যিখিনি পোৰ্টেল হে পোৰ্টেলটো নামটো কি জানানে পোৰ্টেলটো নাম হৈছে স্মাৰ্ট পোৰ্টেল বৰ্তমান এতিয়া ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটোহে আৰম্ভ হৈ আছে যেহেতু হাই সেকেন্ডাৰী ৰিজাল্ট বেছি দিন নাই আজি দুদিন মান হৈছে এতিয়া ইলেকশনৰ কাম চলি আছে বাবে কলেজবিলাকৰ টিচাৰবিলাকৰ ডিউটি চলি আছে বাবে তেওঁলোকে কলেজৰ বস্তুটো আপডেট দিব পৰা নাই ইলেকশনৰ পিছত হয়তো তেওঁলোকে আপডেট দিব তেতিয়া কলেজবিলাক এপ্লাই কৰিব পাৰিবা এতিয়া জাস্ট তোমালোকে ৰেজিষ্ট্ৰেচনটো কৰি থব পাৰিবা মই ভিডিও দিয়া আছে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰে তোমালোকে সেই ভিডিওটো চোৱাগে আজি ভিডিওটোত মই ৰেজিষ্ট্ৰেচন কৰাটো নিহিকাও
কাৰণ মই কালি এটা ভিডিঅ'ত দেখুৱাই থোৱা আছে বাইপতে একেটাকে দেখাই নাথাকো তোমালোকে কৈ সেই ভিডিঅ'টো চাবা ঠিক আছে আৰু কিছুমানে কমেন্ট দিব পাৰে অনলাইন হোৱা নাই আগতেকে কেলে দিছো চোৱা যিখন নটিফিকেশন আছে নটিফিকেশনটো 11 এপ্ৰিলতে মুকলি কৰিলে তাতো লিখাই আছে তোমালোকে ৰিজাল্ট নিদিয়া লৈকে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো কৰিব পাৰিবা তোমালোকৰ দুটা ষ্টেপত হ'ব ৰেজিষ্ট্ৰেচনটো কৰি থোৱা না পিছত যেতিয়া কৰি থবা কলেজ এপ্লাই আহিব ডাইৰেক্ট কলেজ এপ্লাই আহিব সাবজেক্ট খিনি সিলেক্ট কৰি দিবা মেজৰ সিলেক্ট কৰিবা জেনাৰেল সিলেক্ট কৰিবা এসএসসি সিলেক্ট কৰিবা বিএসসি বিইসি সিলেক্ট কৰিবা গুটেখিনি সিলেক্ট কৰিবলা তোমালোকে সাবজেক্ট খিনি সিলেক্ট কৰি কলেজ এপ্লাই কৰি দিবা কাম খতম কিমানটো সিম্পল থাকিব ঠিক আছে আজি আসলে ভিডিওটো ইমানখিনিয়ে যদি ভিডিওটো ভাল লাগিলে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবাই আৰু মই ভিডিও আনি আছো ন অনলাইনটো কেনেকৈ কৰিব লাগিব অকল ৰেজিষ্ট্ৰেচন কৰাটোৱে দেখালো বাকি সাবজেক্ট সিলেক্ট কৰা কলেজ সিলেক্ট কৰাটো দেখুৱাই নাই ন হেৰি কাৰণে তোমালোকে চেনেলটোৰ লগত সংযোগ হৈ থাকা আৰু নটিফিকেশন অন কৰি ৰাখিবা মই স্কলাৰশ্বিপ সম্পৰ্কীয় ভিডিও আনিম ডিটেইলছত তোমালোকে পাই যাবা আৰু চাকৰি সম্পৰ্কীয়টো ভিডিও আনিয়ে থাকো তোমালোকে চাবা বাই বাই